আজি ভিডিঅ'টো খং উঠিছে সেইকাৰণে প্ৰথমতে কৈছোঁ বাল্মীকি কেলা কিয় ক'লো জানেনে এই কথাষাৰ খং উঠিছে বৈদ্য খং উঠিছে আমাৰ এই সমাজখন এনেকুৱা এখন সমাজ আমি বাস কৰি আছোঁ স্বামীৰ যদি গা বেয়া হয় অসুখীয়া হৈ বিচনাত পৰি থাকে তেতিয়াহ'লে কাৰ কাৰণে হয় সেই ঘৈণীয়েকৰ কাৰণে হয় ঘৈণীয়েকজনী বিয়া পাতি অনাৰ পিছত স্বামীৰ যদি মৃত্যু হয় তেতিয়া কাৰ কাৰণে স্বামীৰ মৃত্যু হ'ল এই ঘৈণীয়েকৰ কাৰণে কুলক্ষণী আনি আহিলে সেইকাৰণে তাই গিৰিয়েকৰ মূৰটো খালে এনেধৰণৰ আমাৰ সমাজত কিছুমান আৱৰ্জনা গোট খাই আছে গম পালেনে গতিকে এতিয়া মই অইনটো ক'বলৈ নাযাওঁ মই এতিয়া গৰিমা বৌৰ কথা কৈছোঁ জুবিনদাৰ চিতাত তুলি দিয়া হোৱাই নাছিলে তেতিয়া গৰিমা বৌৰ বদনাম উলিয়াবলৈ লাগি গ'ল এছামে আৰু এতিয়াও এছামে এনেকুৱা এছাম আছে মানুহগৰাকীৰ হৈ পেলাই উল্টা পুল্টা মানে চলে বলে কৌশলে মানুহজনীক কেনেকৈ মানে ফচাব পাৰোঁ বেয়া কিছুমান বদনাম উলিয়াব পাৰোঁ তেনেধৰণৰ কিছুমান ধান্দাত তেতিয়া উঠি পৰি লাগি আছিলে যেতিয়ালৈকে তেওঁ স্বামী আছিলে তেওঁ ভাল আছিলে আৰু যেতিয়া স্বামী নাইকিয়া হ'ল তেওঁৰ সপক্ষে মাত মাতিবলৈ গতিকে তেওঁ এতিয়া বদনামী হৈ গ'ল তেওঁ এতিয়া স্বভাৱ চৰিত্ৰৰ ওপৰত আঙুলি টোৱাবলৈ এছামে একদম পূৰা উঠি পৰি লাগি আছে কিন্তু অসমৰ সকলো জনতা ৰাইজ আছে গৰিমা বৌৰ ওপৰত গতিকে তেওঁক বাৰু কোনো একো ধৰণৰ বদনাম উলিয়াই তেওঁ কোনো ক্ষতি কৰিব নোৱাৰে কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহ হোৱা হ'লে কি হ'লহেঁতেনে সমাজতো আমাক নিন্দা কৰিলে হয় আমি কোনখন মুখ উলিয়াই জীয়াই থাকিলোহেঁতেনে আমাৰ ক্ষেত্ৰতোতো হয় এতিয়া বৌৰ ক্ষেত্ৰত যেনেকৈ সেইখিনি আমি দেখি আছোঁ লিখা মেলাবিলাক যিবিলাক পোষ্ট পঢ়ি আছোঁ তেওঁলোকো এগৰাকী তেওঁলোকো মহিলাই হয় কিছুমান পুৰুষ আছে তেওঁলোকে এই বৌগৰাকীৰ ওপৰত গৰিমা বৌৰ ওপৰত আঙুলি টোৱাই হোৱাই নহয় কিছুমান কথা ক'বলৈ লৈছে আজি এতিয়া তেখেতৰ ওপৰত যেনেকৈ আঙুলি টোৱাব লৈছে কাইলৈ যদি আপোনাৰ লগত হয় তেতিয়া কি কৰিব তেতিয়া কোনখন সমাজত নাক উলিয়াই জীয়াই থাকিব লোকৰ কথাটো আগতে বদনাম ওলোৱাৰ আগতে নিজৰ কাৰণে অকণ ভাবি চিন্তি চাব গম পাইছেনে নাই এগৰাকী নাৰীৰ বদনাম ওলোৱাটো বহুত সহজ কিন্তু তেওঁক বুজি পোৱাটো বহুত টান গতিকে নাৰীগৰাকীৰ বদনাম ওলোৱাৰ আগতে বুজি চাবলৈ বিচাৰিব সকলো নাৰী নহয় কিছুমান আছে নিজৰ স্বামী থকাৰ পিছতো বেলেগলৈ গুচি গৈছে কেনেকুৱা 100ৰ পিছত 10% আছে তেনেকুৱা কিন্তু সকলোতো নহয় 90% নাৰীটো মহিলাটো তেনেকুৱা নহয় যিমান সুখে দুখে হ'লেও নিজৰ বিয়া হৈ অহাৰ পিছত স্বামীৰ লগতে সুখে শান্তিৰে জীৱনটো নিৰ্বাহ কৰি থাকিবলৈ বিচাৰে তাৰপিছতে আকৌ স্বামীৰ কিবা এটা হোৱাৰ লগে লগে বদনাম দিয়ে কি তাই অহাৰ কাৰণে গিৰিয়েকৰ সেয়া হ'ল তাই অহাৰ কাৰণে গিৰিয়েকৰ মৃত্যু হ'ল সকলো ক্ষেত্ৰতে সেই মহিলাগৰাকীয়ে দোষী হ'বলগীয়া হয় কিয় এইখন সমাজত এতিয়া কিছুমান বৌৰ ক্ষেত্ৰত এতিয়া গৰিমা বৌৰ ক্ষেত্ৰত এতিয়া সকলো ৰাইজ আছে তেওঁ কোনো ধৰণৰ একো ক্ষতি কৰিব নোৱাৰে কিন্তু আমাৰ নিচিনা মানুহৰ লগত হোৱা হ'লে কি কৰিলোহেঁতেনে আমাকতো মানুহে সেইটো চকুৰে চালে সেয়া বেয়া চকুৰে চালে হয় গতিকে কিছুমান কথা কোৱাৰ আগতে এগৰাকী বিধৱাৰ হৈ পেলাই কিছুমান বেয়া বদনাম ওলোৱাৰ আগতে বহুতবাৰ ভাবি চিন্তি চাব গিৰিয়েক থকাৰ সময়ত তেওঁ যিমানেই বেয়া বদনাম নোলাওক গিৰিয়েকে তেওঁ সেইখিনি আঁকোৱালি ল'ব সেইখিনি ভুল স্বীকাৰ কৰি ল'ব দুয়োজনৰ মাজত সমাধান কৰিব কিন্তু তেওঁ যেতিয়া স্বামী নাইকিয়া হৈ যায় তেওঁৰ পক্ষে মাত মতা মানুহ কোন থাকিব কোনোতো নাথাকিব তেওঁতো অকলে যুঁজিব লাগিব সেইখন সমাজত গতিকে এই প্ৰথাবিলাক এই নিয়মবিলাক যিকোনো ক্ষেত্ৰতে যে এই ঘৰখনলৈ অহা বোৱাৰীজনীৰ ওপৰতে যে বদনামবিলাক উঠে এই নিয়মবিলাক এই প্ৰথাবিলাক বন্ধ কৰক আৰু আপোনালোকৰ সেই হিমুজুবিলাক মনৰ মাজত সোমাই থকা পোকবিলাক দূৰ কৰক অতি সোনকালে তেতিয়া সমাজখন ভাল হৈ যাব